সক্ৰিয়তাৰে বৰ্ণিল ঐতিহ্যৰে সমৃদ্ধ প্ৰজ্ঞা আৰু প্ৰতিভাৰে প্ৰতিক্ষণে উজ্বলিছে অসমৰ শিক্ষাৰ নৱদ্বীপৰ হৃৎপিণ্ড সদৃশ নলবাৰী মহাবিদ্যালয়। 1945 চনতে স্থাপিত নলবাৰী মহাবিদ্যালয়ৰ ৭৫ বছৰ হ'ল। মহাৰাজত জয়ন্তীৰ বিস্তৃত কাৰ্যসূচী ইয়াৰে প্ৰতিফলন ঘটিল উত্তৰ পূব গ্ৰন্থমেলাৰ বাকৰি। দিলীপ কুমাৰ দত্ত প্ৰেক্ষাগৃহত আয়োজন প্ৰাক্তন শিক্ষাৰ্থীৰ বিশেষ সন্মিলন। সম্প্ৰতি নলবাৰীৰ বাহিৰত থকা নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰে ভৰি পৰিল সভাগৃহ। গৌৰৱ যেতিয়া আবদ্ধ হয় সুৰ তাল লয়ত। অতীত যেতিয়া সুমধুৰ হয় মানস পটত আৰু এক উৎসৱত পৰিণত হৈছিল প্ৰতিটো কলেজ সপ্তাহ। কবিতা ক'ত আছা কবিতা উত্তৰ পূৰ্বাঞ্চল শ্ৰেষ্ঠ ব্যক্তিয়ে সন্মান লাভ কৰিছিল। সাধনাই যেতিয়া লয় দীপ্ত ৰূপ। অমৃতময় আছিল বিদ্যয়া বিন্দতে অমৃতম নলবাৰী কলেজৰ অনুভৱৰ আবেলি অনুষ্ঠানটো। 21, 22, 23 ডিচেম্বৰত মহাৰাজত জয়ন্তীৰ মূল কাৰ্যসূচী। এই উৎসৱটোক বেছি আগুৱাই নিয়াৰ কাৰণে গুৱাহাটী মহানগৰীত যিখিনি নলবাৰী কলেজৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আছে সেইসকলক লৈ কেইদিনমান আগতে আমি এটা মহানগৰ সমিতি গঠন কৰিছোঁ আৰু এই মহানগৰ সমিতিৰ উদ্যোগত আজি ইয়াত এটা আমাৰ অনুষ্ঠান হৈছে। উপস্থিত আছিল প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত চন্দ্ৰকান্ত শৰ্মা, উপাচাৰ্য ডক্টৰ দীপক কুমাৰ গোস্বামী, অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতী, সাহিত্যিক ৰিজু হাজৰিকা আদি বহু সংখ্যক কৃতি প্ৰাক্তন শিক্ষাৰ্থী। মহাৰাজত জয়ন্তীলৈ প্ৰতিগৰাকী প্ৰাক্তন শিক্ষাৰ্থীৰ আমন্ত্ৰণ। আমি আগন্তুক 21, 22 আৰু 23 ডিচেম্বৰত নলবাৰী কলেজ কেম্পাছত হ'বলগীয়া যি মহাৰাজত জয়ন্তী, সেই জয়ন্তীৰ বিশেষকৈ 22 ডিচেম্বৰত আমাৰ এটা প্ৰাক্তন ছাত্ৰ ছাত্ৰীক লগ কৰি বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সৈতে এটা সতীৰ্থ সন্মিলন হ'ব আৰু সেই অনুষ্ঠানত আমি নিমন্ত্ৰণ কৰিলোঁ আজি। ভিডিঅ' জাৰ্নেলিষ্ট হীৰকৰ সহযোগত ইমৰান আলীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।